আয়োজনৰ আৰু এই অনুষ্ঠানটি উপৰোধ হিচাপে মোক আমন্ত্ৰণ কৰা উদ্যোক্তা মণ্ডলীক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাই প্ৰায় বিভিন্ন সময়ত বিভিন্ন ঠাইত সমাজখনৰ উত্তৰণৰ কাৰণে সমাজখনক আগুৱাই নিবৰ কাৰণে ক্ৰীড়া সাংস্কৃতিক শৈক্ষিক বিভিন্ন দিশত কাৰ্যসূচী লৈ অঞ্চলত ভলীবল প্ৰতিযোগিতা আয়োজন কৰিছিল ডিব্ৰুগড় জিলাৰ টাইপাৰ উদ্যোগত। আজি আকৌ আমাৰ স্বৰ্গদেউ চাওলুং চুকাফা যিজন মহান নেতা, যিজন বীৰৰ কাৰণে অসমীয়াৰ জাতি জনগোষ্ঠীক একাকাৰ কৰি অসমীয়া জাতিক একাকাৰ কৰি সকলোকে লগত লৈ শান্তি সম্প্ৰীতি সমন্বয়ে আগুৱাই যাবৰ কাৰণে বৰ অসমখনক একাকাৰ কৰি যাবৰ কাৰণে যি বাট আমাক আদৰ্শ দেখাই গ'ল, এই মহান ব্যক্তিজনৰ উদ্দেশ্যে আজি তাই প্ৰায় তিনিদিনীয়াকৈ এই কাৰ্যসূচী হাতত লৈছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু এই তিনিদিনীয়া এই মহান বীৰজনৰ প্ৰতি শ্ৰদ্ধা ৰাখি আজি তেখেতসকলে দেহশ্ৰী প্ৰতিযোগিতা পাতিছে। আয়োজনৰ আৰু এই অনুষ্ঠানটি উপৰোধ হিচাপে মোক আমন্ত্ৰণ কৰা উদ্যোক্তা মণ্ডলীক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাই প্ৰায় বিভিন্ন সময়ত বিভিন্ন ঠাইত সমাজখনৰ উত্তৰণৰ কাৰণে সমাজখনক আগুৱাই নিবৰ কাৰণে ক্ৰীড়া সাংস্কৃতিক শৈক্ষিক বিভিন্ন দিশত কাৰ্যসূচী লৈ অঞ্চলত ভলীবল প্ৰতিযোগিতা আয়োজন কৰিছিল ডিব্ৰুগড় জিলাৰ টাইপাৰ উদ্যোগত। আজি আকৌ আমাৰ স্বৰ্গদেউ চাওলুং চুকাফা যিজন মহান নেতা, যিজন বীৰৰ কাৰণে অসমীয়াৰ জাতি জনগোষ্ঠীক একাকাৰ কৰি অসমীয়া জাতিক একাকাৰ কৰি সকলোকে লগত লৈ শান্তি সম্প্ৰীতি সমন্বয়ে আগুৱাই যাবৰ কাৰণে বৰ অসমখনক একাকাৰ কৰি যাবৰ কাৰণে যি বাট আমাক আদৰ্শ দেখাই গ'ল, এই মহান ব্যক্তিজনৰ উদ্দেশ্যে আজি তাই প্ৰায় তিনিদিনীয়াকৈ এই কাৰ্যসূচী হাতত লৈছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু এই তিনিদিনীয়া এই মহান বীৰজনৰ প্ৰতি শ্ৰদ্ধা ৰাখি আজি তেখেতসকলে দেহশ্ৰী প্ৰতিযোগিতা পাতিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।